আমাৰ ডিসি মহোদয়ে যি কৈছে যে আমাৰ আলমগঞ্জ পার্ট 1 আৰু আলমগঞ্জ পার্ট 4 পার্ট 5 আমাৰ আলমগঞ্জ পার্ট 8 পার্ট 9 আৰু বাগমাৰা এইখিনি এৰিয়া যে আমাক মানে এটা জাননী দিছে যে আমি এইখিনি আমাৰ মাটি আমাৰ লাগে কিন্তু আমি ইয়াত বহুদিনৰ পৰা আমি বসবাস কৰি আছো আমাৰ পূৰ্বপুৰুষ ইয়াতে আছিল আমি জন্ম হৈ ইয়াতে আছো আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ আৰু আমি ৰাইজে যেতিয়াৰ পৰা আমি জন্ম লৈছোঁ তেতিয়াৰ পৰা আমি ভাবিছোঁ ইয়াতে থাকিম যদি আমাৰ ৰাইজৰ গোটেইখিনি তেজ ওলাই দিয়ে তথাপিও আমি ইয়াৰ পৰা নাযাওঁ আমাৰ এইখিনি কৰ্তৃপক্ষ আমি সকলো ৰাইজে আমি একগোট হৈছোঁ যদি আমাৰ চৰকাৰে যদি আমাৰ কিবা ব্যৱস্থা নকৰে আমালোকৰ যদি ভূমিহীন কৰিব বিচাৰে তেনেহ'লে আমি কেতিয়াও ইয়াৰ পৰা নাযাওঁ আমি ইয়াত সকলোৱে আমি সজাগতা হ'বলৈ মানে সাজু হৈছোঁ যে ইয়াৰ পিছত যদি আমাক উচ্ছেদ কৰিব বিচাৰে লাগিলে আমি দিম তথাপি আমি ইয়াৰ পৰা নাযাওঁ নহয় আমি ইয়াতে আমি যেতিয়া জন্ম লৈছোঁ তেতিয়াৰ পৰা আমি গম পাইছোঁ যে ইয়াত আমাৰ ছ'চাইটিৰ মাটি আছে আৰু আমি য'ত আছোঁ ইয়াতে আৰু এটা আমাৰ 400 বিঘা আমাৰ লিষ্টত দিয়া আছে এই লিষ্টত আমি 21জন না 22জন মানুহ লিষ্টত লৈছে এই নামকেইটাও আছে কিন্তু তথাপি আমি শুনিছোঁ যে ছ'চাইটিৰ মাটিখিনি কেতিয়াও চৰকাৰে ল'ব নোৱাৰে কিন্তু চৰকাৰে তথাপি আমালোকৰ এনে ভূমিকি দেখাই আমালোকৰ উচ্ছেদ কৰিব বিচাৰি আছে আমি কেতিয়াও এই উচ্ছেদ আমি হ'ব নিদিম আৰু এইটো আমি প্ৰত্যক্ষ কৰি আছোঁ ছ'চাইটি কি আপোনালোকৰ লগত দুমুখীয়া স্থিতি কৰিছে ছ'চাইটি এনেকুৱা কৰা নাই কিন্তু তথাপি ছ'চাইটি যে হিচাপে আপোনালোকৰ 400 বিঘা দিছে আকৌ চৰকাৰক দিছে এইটোতো দুমুখী হৈ আছে তথাপি কিয়নো যে আমাক ইয়াতে যদি 400 বিঘা লিজত দিছে তথাপি আমাৰ চৰকাৰক মানে সিহঁতে গতাই দিছে কিয় আৰু আমাৰ এই 400 বিঘা দিয়াৰ পিছত কিছুমানে আমাৰ এগ্ৰিমেণ্টো লৈছে কিছুমানে সিহঁতৰ লিজতো লৈছে বা নো অবজেকশ্যনো লৈছে তথাপি সিহঁতে আমাৰ ইয়াৰ পৰা উচ্ছেদ হ'বলৈ কৈ আছে কিয় আৰু এইটো যিটো উচ্ছেদ প্ৰজেক্টৰ কাৰণে মাটি ল'ব ইয়াত পাট্টা মাটি আছে নেকি ইয়াত পাট্টা মাটিও অলপ আছে যি অলপ আছে সিহঁতৰ মানে কৈ আছে পাট্টা মাটিবিলাকো বোলে ল'ব বুলি কৈ আছে যেনেকুৱা আলমগঞ্জ পাৰ্ট 1 পাৰ্ট 4 পাৰ্ট 5 এইবিলাকত গোটেইখিনি পাট্টা মাটি আছে সিহঁতে কৈ আছে আমি পাট্টা মাটি নিদিওঁ আৰু ইয়াতে যি উদ্যোগ দিবলৈ মানে সাজু হৈ আছে সিহঁতে বোলে কৈছে মানে আমি গৈছিলোঁ মানে ডিচি ছাৰেও কৈছে কি এডিচি বাইদেৱেও কৈছে আৰু চাৰ্কেল অফিচাৰেও কৈছে যে ইয়াত এটা উদ্যোগ হ'বলৈ লৈছে আপোনালোকে গাঁৱৰ মানুহবিলাকে কৰ্মস্থান পাব ইয়াত এটা উদ্যোগ হ'লে আপোনালোকে মানে বহুত এটা ডাঙৰ কৰ্মস্থান পাব আমি যদি ইয়াত থাকিব নোৱাৰোঁ তেনেহ'লে আমাৰ কৰ্মস্থান কি হ'ব আমি এই কৰ্মস্থান আমাৰ নালাগে আমি যেনেকৈ কাম কৰি আছোঁ কাম কৰি খাম আমাৰ এনেকুৱা কৰ্মস্থান আমি আমাৰ গাত বিন্দু থাকালৈকে আমি কেতিয়াও আমাৰ মাটি এৰি নেদিওঁ আমাৰ অসমৰ আমি জন্ম লৈছোঁ আমাৰ গাৰ দি হ'লেও আমি প্ৰতিবাদ কৰিম আমি তাই যদি বন্দুক দি কৰে তথাপি আমি প্ৰস্তুত তথাপি আমি মাটি এৰিবৰ প্ৰস্তুত নাই আমি কেতিয়াও ইয়াৰ পৰা নাযাওঁ আমাৰ সব খানদান ইয়াতে থাকিছে তেতিয়া চৰকাৰ ক'ত আছিল তেতিয়াতো চোৱা নাই এতিয়া আমি কিয় যাব লগা হৈছে আমাৰ সৰু ল'ৰা ছোৱালী আমি ক'ত লৈ যাম চৰকাৰে আমাক এইটো বিধি ব্যৱস্থা চাই ল'ব এতিয়া আমি ৰাস্তাত থাকিম এতিয়া আমাৰ সৰু ল'ৰা ছোৱালী আমি ক'ত যাম আমাৰ যাব লগা ক'তো জাগা নাই আমি ক'ত যাম এতিয়া আমি সৰু ল'ৰা ছোৱালী লৈ আমি নিজে কাম কৰি কৰ্ম কৰি খাই আছোঁ এতিয়া চৰকাৰে আমাক কিয় উচ্ছেদ কৰিব লাগে এতিয়া উচ্ছেদ কৰিব আমি যাম ক'ত আমাৰ যাব লগা ক'তো জাগা নাই আমি এটাই অনুৰোধ জনাইছোঁ আমি ইয়াৰ পৰা ক'তো নাযাওঁ চবেই ইয়াৰ পৰা ক'তো নাযায় আমি ইয়াতে থাকিবৰ প্ৰস্তুত আমি গেলে ইয়াতে যাম বাচিলেও ইয়াতে বাচিম আমি ক'তো নাযাওঁ আমি এক বিন্দু মাটি এৰি নেদিওঁ না আমাৰ ৰাইজৰ দলে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সম্পূৰ্ণ অসাংবিধানিকভাৱে আৰু চূড়ান্ত অমানৱীয়ভাৱে অসমৰ বিভিন্ন জিলা বিশেষকৈ সংখ্যালঘু জিলাসমূহক টাৰ্গেট কৰি যি ধাৰাবাহিকভাৱে উচ্ছেদ কাৰ্যসূচী চলাই আছে এই উচ্ছেদ কাৰ্যসূচীৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ তাৎক্ষণিকভাৱে এই সকলো ধৰণৰ উচ্ছেদৰ কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে কিয়নো ৰাইজৰ দলে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে যে আমি চৰকাৰী ভূমি দখলমুক্ত হৈ থকাটো নিবিচাৰোঁ কিবা ৰাজহুৱা
স্বাৰ্থজড়িত কাৰণত যদি চৰকাৰী ভূমি উদ্ধাৰ কৰিবলগীয়া হয় তো তাৰো এক নিয়ম আছে। সেই নিয়মটো হ'ল যে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিহে আমি কোনো ঠাইত উচ্ছেদ কাৰ্য চলাব পাৰোঁ। তো দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আপোনাৰ গোৱালপাৰা জিলা কওক, ধুবুৰী জিলা কওক, নলবাৰী জিলা কওক, লখিমপুৰ জিলা কওক বা অসমৰ বিভিন্ন জিলা, বিশেষকৈ সংখ্যালঘু অধ্যুষিত জিলাবিলাকক টাৰ্গেট কৰি যি ধাৰাবাহিকভাৱে উচ্ছেদ কাৰ্য চলাইছে, তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে যি ন্যূনতম নীতি নিয়ম বা সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন্স, সেই গাইডলাইন্স তেওঁলোকে ফলো কৰা নাই। তেওঁলোকে কি কৰিছে, বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ প্ৰতিদিনে তেওঁলোকে মানুহৰ ঘৰ বাৰী বুলডোজাৰ লগাই ভাঙি দি আছে। এয়া সম্পূৰ্ণৰূপে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স তেওঁলোকে উলংঘা কৰিছে। এয়া সম্পূৰ্ণৰূপে অসাংবিধানিক, এয়া সম্পূৰ্ণৰূপে চূড়ান্ত অমানৱীয়। সুপ্ৰিম কোৰ্টৰ গাইডলাইনছে কি কৈছে? সুপ্ৰিম কোৰ্টৰ গাইডলাইনছে কৈছে যে কোনো জায়গাত যদি উচ্ছেদ কৰিবলগীয়া হয়, সেই লোকসকলক পূৰ্ব হিচাপে বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব, পূৰ্ব হিচাপে তেওঁলোকৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু এই ৰায়দানটো দি কৈছে তদানীন্তন যিজন আমাৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল DY চন্দ্ৰচূড়ে। আৰু এই কথাটো নমনাৰ কাৰণে সেই কেছত 25 লাখ টকা জৰিমনা পৰ্যন্ত কৰা হৈছিল। সেই কেছটো আছিল যে এটা ৰাস্তাৰ কাম বনাই আছিলে চৰকাৰীভাৱে, তাৰ পাছতো সেই পৰিয়ালৰ ঘৰ ক্ষতিপূৰণ নিদিয়াৰ কাৰণে, বিকল্প সংস্থাপনৰ ব্যৱস্থা আগতে নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে 25 লাখ টকা পৰ্যন্ত জৰিমনা কৰাইছিল। আজি আমি দেখিছো যে চৰকাৰখনে উচ্ছেদ কৰি কি কৰিব কি নকৰিব তাৰ কোনো পৰিকল্পনা নাই। কেৱল হিন্দু মুছলমানৰ লগত ৰাজনীতি কৰিবলৈ তেওঁলোকে প্ৰতিদিনে মুছলমান লোকৰ ঘৰ বাৰী ভাঙি দিয়ে এনেকুৱা ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে, কিন্তু তাৰ পিছতো ইয়াত তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। কিন্তু আমাৰ স্পষ্ট কথা যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অমান্য কৰিছে। গতিকে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স অমান্য কৰি থকা এই অমানৱীয় উচ্ছেদৰ আমি চূড়ান্ত বিৰোধিতা কৰিছো। অসাংবিধানিক এইকাৰণেই কৈছো যে আপোনালোকে নিশ্চয় জানে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত 21 নম্বৰ অনুচ্ছেদৰ জৰিয়তে মানুহক ৰাইট টু লাইফ, ৰাইট টু শেল্টাৰ এই অধিকাৰ দিয়া হৈছে, জীয়াই থকাৰ অধিকাৰ দিয়া হৈছে, বাসস্থানৰ অধিকাৰ দিয়া হৈছে। আৰু 21 ক অনুচ্ছেদৰ জৰিয়তে ৰাইট টু এডুকেশ্যন দিয়া হৈছে, শিক্ষাৰ অধিকাৰ দিয়া হৈছে। এই বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা এনেকুৱা ধৰণৰ উচ্ছেদৰ জৰিয়তে এই চৰকাৰখনে কি কৰিছে, আমাৰ সংবিধানে আমাৰ নাগৰিকসকলক যি মৌলিক অধিকাৰ দিছে, তিনিটাকৈ মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে ভংগ কৰিছে। ৰাইট টু লাইফ, ৰাইট টু শেল্টাৰ আৰু ৰাইট টু এডুকেশ্যন। আৰু কি কৰিছে, সংবিধানৰ 300 ক অনুচ্ছেদৰ জৰিয়তে কৈছে যে কোনো ব্যক্তিকে নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অৰ্থাৎ আমি জানো যে আমাৰ দুখীয়া মানুহৰ সম্পত্তি কি? দুখীয়া মানুহৰ সম্পত্তিটো হ'ল নিজৰ ঘৰখন, হয় নে নহয়? চৰকাৰী ভূমিতো যদি কোনোবাই বসবাস কৰি আছে, তেওঁৰ ঘৰখন তেওঁৰ সম্পত্তি। গতিকে সেই মানুহজনৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ, সেই মানুহজনক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা নকৰাকৈ কোনো পৰিস্থিতিতে তেওঁক উচ্ছেদ কৰিব নোৱাৰিব। গতিকে আমি দেখিছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বেআইনীভাৱে, অসাংবিধানিকভাৱে, চূড়ান্ত অমানৱীয়ভাৱে এনেকুৱা ধৰণৰ উচ্ছেদ কাৰ্যসূচী চলাই আছে। আৰু আমি ৰাইজৰ দলে এই উচ্ছেদ কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো আৰু অতি শীঘ্ৰে এই উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ আমি দাবী জনাইছো। আৰু লগত আমি দাবী জনাইছো ইতিমধ্যে যিসকল লোকক উচ্ছেদ কৰা হৈছে, সেই উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী ঘৈণীয়েক ভূমিহীন নেকি, নে জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েক ভূমিহীন? এফালে তেওঁলোকৰ পত্নীয়ে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে সুৰাহুৰে মাটি এনেকৈ তেওঁলোকে দখল কৰিছে বা কিনিছে। তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে নামে বেনামে মাটিও তেওঁলোকে গিলিছে, গ্ৰহণ কৰিছে বা কিনিছে। সম্পত্তি বিভিন্ন ধৰণে তেওঁলোকে ঘটিছে। কিন্তু আমাৰ যিসকল মানুহে ভূমিহীন হৈ আছে বা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ যিসকলে মাটি তেওঁলোকে দখল কৰি আছে, মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনৰ আগত কি কৈছিলে? PGR আৰু VGR যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক নিৰ্বাচন যোৱাৰ পাছতে ভূমিৰ পট্টা দিব। এতিয়া দিলে নেকি? নিদি উচ্ছেদ কৰিছে। ৰামদেৱক দিব পাৰে, আম্বানী আদানীক দিব পাৰে, জনজাতীয় মানুহৰ মাটি কাঢ়ি ল'ব পাৰে। আৰু খিলঞ্জীয়া মানুহে যদি ক'ৰবাত বসবাস কৰে, সেই মানুহক তেওঁলোকে ৰাতিৰ ভিতৰতে উচ্ছেদ কৰে। এইটো কেনেকুৱা ধৰণৰ নীতি? এতিয়া আপোনালোকে জানে যে বড়ো ভূমিত BTRত কেনেকৈ 5,000 বিঘা মাটি আদানীক দিবলৈ উঠি পৰি লাগিছে। তাৰ লগে লগে ডিমা হাছাওত সৌৰ প্ৰকল্প দিবৰ কাৰণে 4,000 বিঘা মাটি ইতিমধ্যে তেওঁলোকে দখল কৰিছে। 1,800 বিঘা মাটি তেওঁলোকে কাৰ্বি আংলঙত দখল কৰিছে। তাৰ পাছত আকৌ আপোনালোকে দেখিব যে বৰদুৱাৰ চাহ বাগিচা মাটি দখল কৰিলে, দৰা বিলৰ 150 বিঘা মাটি দখল কৰিছে। বাগান আমাৰ ডিব্ৰুগড়ৰ ওচৰৰ বাগান লক্ষ্মী চাহ বাগিচা 350 বিঘা বাগান, শুকান পুখুৰী বাগানত দখল কৰিছে। এই যে মাটি তেওঁলোকে চাৰিওফালে লৈ বহুজাতিক বনিয়া গোষ্ঠীক যে দিব, আম্বানী আদানী আৰু তেওঁলোকে ৰামদেৱক যে মাটি দিব, তাৰমানে আমাৰ খিলঞ্জীয়া মানুহবোৰ অঘৰী হৈ থাকিব লাগে। অসমীয়া জাতিটোক অখৰী জাতিলৈ পৰিৱৰ্তন কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে
চোক কঠিয়াৰ ওপৰত বুলডেজাৰ চলোৱা নাই অসমৰ জাতীয় স্বাভিমানৰ ওপৰত এইটো জাতীয় আৱেগৰ ওপৰত বুলডেজাৰ চলাইছে কাৰণ কঠিয়া মানেই আমাৰ কৃষি অসমৰ জাতীয় জীৱনৰ লগত জড়িত জাতীয় অৰ্থনীতি জাতীয় জীৱন আমাৰ সংস্কৃতি আমি বিহু কৃষি নিৰ্ভৰ এটা সংস্কৃতি অসমৰ লোক সংস্কৃতি সকলো কৃষি নিৰ্ভৰ আমাৰ সমাজ আমাৰ অৰ্থনীতি আমাৰ সংস্কৃতি আমাৰ জীৱন আমাৰ জীৱিকা আমাৰ প্ৰমূল্য সব কৃষিৰ ওপৰত নিৰ্ভৰ কৰে তাৰ মানে লহপহকে বাঢ়ি অহা যদি কঠিয়া তলিত তেওঁলোকে এনেকে বুলডেজাৰ চলাইছে জানি ল'ব যে অসমীয়া জাতি অসমৰ কৃষ্টি সংস্কৃতি অসমৰ মাটি ভেটি অৰ্থনীতিৰ ওপৰত এনেকৈ অসমৰ সমাজৰ ওপৰত এনেকৈ বুলডেজাৰ চলাইছে তাৰ মানে এইটো আৱেগ সেইকাৰণে আমি গ্ৰহণ কৰা নাই কোনো কাৰণতে গ্ৰহণীয় নহয় এই একেবাৰে লহপহকে বাঢ়ি অহা কঠিয়া তলি এখনৰ এদিন সময় দিব নোৱাৰে মানে কাজি নেমুৰ বাগান এখন ৰাতিৰ ভিতৰত নেমু ছিঙিব নিদিয়াকে তাৰ ওপৰত বুলডেজাৰ চলাই দিছে এইটোৱে মাইণ্ডছেটটো অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানসিকতা সেই মানসিকতা প্ৰতিফলিত কৰিছে গতিকে ইয়াৰ কেৱল মাত্ৰ মানে গৰিহণা নিন্দাৰ ভাষা নাই এই কথাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ মানসিকতা জাহিৰ কৰিছে আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব মামাৰ মাটি ভেটি ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি আমাৰ হ'ব লাগিব ইয়াত কোনো তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবলৈ ষড়যন্ত্ৰ কৰিব নিজে শ বিঘা মাটি দখল কৰিব সেই কথা গ্ৰহণীয় নহয় আমাৰ প্ৰশ্ন এইটোৱেই যে তেওঁলোকৰ পত্নীসকলে দখল কৰা মাটিবোৰ কেতিয়া উচ্ছেদ কৰিব এইটো অসমৰ ৰাইজে জনাব লাগে ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে ধুবুৰীবাসীয়ে এৰি নিদিয়ে মাটি হয় উচ্ছেদক লৈ পিনি তেওঁলোকে প্ৰতিবাদ সৃষ্টি কৰিছে ৪,০০০ বিঘা মাটি অভিযান চলাবলৈ আৰম্ভ কৰিছিলে কিন্তু তেওঁলোকে এতিয়া প্ৰতিবাদ কৰিছে যে আমি ১ ইঞ্চি মাটি এৰি নিদিওঁ হয় আপোনালোকে ঠিকে শুনিছে উচ্ছেদক লৈ পিনি সমগ্ৰ ৰাজ্যতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈ গৈছে কাৰণ তেওঁলোকে উচ্ছেদ হোৱাটো নিবিচাৰে খিলঞ্জীয়া সকলে উচ্ছেদৰ লৈ পিনি প্ৰতিবাদ আৰম্ভ কৰি দিছে যদিহে আপোনালোকে এই অনুষ্ঠানটো চাই ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল